আমাক প্ৰয়োজন আছে। এতিয়া কথা হ'ল প্ৰভু ভগৱন্তক 32বিধ অলংকাৰ কিয় লাগে? তেওঁটোতো নিৰ্গুণ পুৰুষ, ৰত্ন অলংকাৰ কি কৰিব পাৰে? কিন্তু সেই গুৰুসকল ভগৱন্তৰ শক্তিটোক বুজিবৰ কাৰণেই প্ৰভু ভগৱন্তে সেই শক্তিৰে সৃষ্টিখন বনাইছে। গতিকে সৃষ্টিত যিসকলে আহিছে, গতিকে সৃষ্টিৰ এই সম্পদবিলাকৰ ওপৰত তিনিটা গুণৰ মাজেৰে এতিয়া সকলোৱে বান্ধ খাই আছে, মায়া জৰিয়ে। গতিকে সেই একে মায়া জৰিয়ে স্বয়ং কৃষ্ণই ভকতক দেখুৱাই আছে, ময়ো ৰত্ন পিন্ধো, কিন্তু মই ৰত্ন কি পিন্ধো? যে কোনোবাজন যদি ধনী সদাগৰে যদি আপোনাৰ 1 কেজি ওজনৰ সোণৰ অলংকাৰ যদি তেওঁ পৰিধান কৰা শক্তি আছে, সি সেইখিনি কৰিবই। কিন্তু যিজনৰ শক্তি নাই, সি সোণৰ আঙুঠি এটা 1 তোলা আঙুঠি এটাকো তেওঁ গঢ়ি তুলিব নোৱাৰে, গঢ়ি দিব নোৱাৰে। সেইজনে যদি 32বিধ অলংকাৰৰ যদি স্বপ্ন দেখে কি হ'বগৈ? কিন্তু প্ৰভু ভগৱন্তই কৈছে যে মোক যদি চিনিব পাৰা তেতিয়াহ'লে গুণৰ মাজেৰে চিনিবলৈ যত্ন কৰিবা, গুণৰ মাজেৰে মোক বিচাৰিবলৈ যাবা, কাৰণ মই সৃষ্টিখন গুণৰ লীলাৰ কাৰণতহে মই সৃষ্টি কৰিছোঁ। গতিকে এয়া গুণলীলা, গুণৰ লীলাৰ মাজত আমি সমস্তবিলাক আবদ্ধ হৈ আছোঁ। কিন্তু যিজন নিৰ্গুণ পুৰুষ, যিজনে কৃষ্ণৰ এই তত্ত্বটো বুজি পায়, এইজনে তোৰ সংসাৰত থাকিও সংসাৰত নাইকিয়া হৈ যায়, সম্বন্ধ নাইকিয়া হৈ যায়। গতিকে সেইকাৰণে কৈছে প্ৰভু ভগৱন্তই যে মোৰ যিজন একান্ত ভকত, সেইজনক তুমি বৰদান দিব বিচাৰিলেও তেওঁ বৰ নলয়, তুমি তোমাৰ সমস্ত ঐশ্বৰ্য বিভূতি সম্পদ স্বৰ্গ ভোগ তেওঁ দিলেও নলয়। গতিকে সেইজন এইখন সংসাৰত নাই, ক'ত আছে? ভগৱন্তৰ আত্মাৰ লগত তেওঁ সম্বন্ধ আছে। কিন্তু আমি যিহেতু ভগৱন্তৰ আত্মাৰ লগত সম্বন্ধ কৰিব পৰা শক্তিখন লাভ কৰা নাই, ক'ত আছোঁ? ভগৱন্তে মায়াই মোহিত কৰি ৰখা ব্যৱস্থাতেই আমিও এতিয়া আবদ্ধ হৈ আছোঁ। গতিকে সেইকাৰণে ৰত্ন অলংকাৰ আমাক প্ৰয়োজন আছে। সৃষ্টিত যিমানবিলাক সম্পদ আছে সমস্তবিলাককে আমাৰ প্ৰয়োজন আছে। যদি সেই সম্পদবিলাক যদি আমি যদি ল'ব পাৰোঁ, তেতিয়াহে তাৰ গুণাগুণটো আমি নিজক নিজে বিচাৰিম যে এই বস্তুটো ভাল নে বেয়া। যিটো বস্তু মোৰ হাতত নাই, সৃষ্টিত আছে, তেতিয়াহ'লে সেই সম্পদৰ ওপৰত আমাৰ বৈৰাগ্য ভাৱটো কেতিয়া আহিব? অনীহা ভাৱটো কেতিয়া আহিব? যেতিয়া আমাৰ হাতত যেতিয়া পৰিব। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে মায়াৰ জৰিয়তে বান্ধি আছে সমস্তকে, যিমান ঐশ্বৰ্য বিভূতি আছে সেইবিলাকে আকৰ্ষণ আমাক সকলোকে কৰি আছে। কিন্তু এটা সময়ত চিন্তা কৰিব লাগিব যে সম্পদবিলাকে আমাক কি কৰে। আজি লক্ষ্মী দেৱীয়ে সজাই পৰাই তুলিছে যে তোমাক এইখিনি লাগে সেইখিনি লাগে, কিন্তু লক্ষ্মী দেৱীয়ে কাৰো ওচৰত আপত্তি কৰা নাই যে মোক কিৰীটি লাগিব, মোক মুগাৰ মেখেলা লাগিব, মোক পীত বস্ত্ৰ লাগিব, এইখিনি নহ'লে মই বিয়াত নবহোঁ। লক্ষ্মী দেৱী সেইটো কোৱা নাই, হয়নে নহয় বাৰু কওকচোন? এগৰাকী যদি সতী সাত্ৰী, এটা সাত্বিক মনৰ যুৱতীয়ে কোনোদিন পিতৃপুৰুষৰ পৰা যে মোক অমুকখিনি নিদিলে মই কেতিয়াও বিবাহত নবহোঁ বুলি তেওঁ কেতিয়াও ঠেকে কৰিব নোৱাৰে। তুমি যি আজ্ঞা দিয়া মই তাকেই মানো, যেনেভাৱে তুমি মোক সজাই পৰাই দিয়া মই তাতেই মই আনন্দ মনেৰে মই গ্ৰহণ কৰিম। এয়াই হৈছে লক্ষ্মী দেৱীৰ যিটো আলংকাৰিক যিটো ৰূপ জগতে দেখিছে, কিন্তু তেওঁ এইটো ৰূপত এই মুহূৰ্তলৈকে আসক্ত হোৱা নাই। ইয়াৰ আগতে এটা কাহিনী চলি গৈছে, ভাগৱতে এই কাহিনীটো অৱশ্যে উল্লেখ কৰা নাই, কাৰণ প্ৰয়োজন নাই কাৰণে হয়তো কৰা নাই, কিন্তু সেই ৰহস্যটো আমি জানিব লাগিব। যি মুহূৰ্তত আপোনাৰ তৈলক্য মোহিনীৰ ৰূপত সাগৰৰ পৰা এগৰাকী কন্যা উদ্ধাৰ হৈ আছে, সেই কন্যাগৰাকীৰ কাৰণে সকলোৱে
আপোনাৰ হেতা পৰা লাগিছে যে মই পাব লাগিব, মই পাব লাগিব, মই পাব লাগিব। স্বয়ং ব্ৰহ্মায়ো বিতত হৈছে, শিৱৰো বোলে বিতত হৈছে, দেৱতাসকলৰতো কথাই নাই। কিন্তু বিতত হোৱা নাই কোন? স্বয়ং নাৰায়ণ। তেওঁ অধোমুখ কৰি তলমূৰ কৰি কেৱল লীলাবিলাক তেওঁ কি হৈছে নগৈছে তেওঁ গম গুটি লৈ আছে। এইফালে সাগৰৰ পৰা উঠিয়েই লক্ষ্মী দেৱীটো নিজকে জানে মই কোন। মই স্বয়ং প্ৰভু ভগৱন্তক আজি সাগৰৰ লগত লীন হৈ থাকি মই কি কৰিছোঁ? মই তপেই কৰি আছোঁ, অন্য একো কৰা নাই। মই জলত সমাধি লৈ মই তপ কৰি আছোঁ যেন মই পৰম প্ৰভু ভগৱন্ত স্বামী মই পুনৰবাৰ মই যেন লৌকিকভাৱে তেওঁক মই পাব পাৰোঁ। সেই ক্ষণটো আহি গ'ল। সাগৰ মন্থনৰ জৰিয়তে তেওঁ উদ্ধাৰ হৈ তেওঁ যেতিয়া আহি গৈছে, লক্ষ্য কেৱল তেওঁ বিষ্ণু। কিন্তু দেৱতাসকলে বা অন্যসকলে বাটতে আগচি ধৰি নিজকে হস্তগত কৰিবৰ কাৰণে, নিজৰ নিজৰ ভাৰ্যা কৰিবৰ কাৰণে লাগি গৈছে। তেতিয়া মনে মনে লক্ষ্মী দেৱীয়ে দুখ কৰিছে, মই যাৰ কাৰণে মই পুনৰ জন্ম পালোঁ সেইজনে আজি মোক কটাক্ষ কৰা নাই। কিন্তু যাক মই কোনো কাৰণতেই মই মান্যতা দিব নোৱাৰোঁ সেইসকলে মোক লৈ আজি ইমান হাহাকাৰ কৰি উঠিছে। কিন্তু মই যাৰ কাৰণে মই জন্ম লৈছোঁ, যাৰ ওচৰলৈকে মই আহিছোঁ, তেওঁ এতিয়া মোক চকু মেলি চোৱা। এতিয়া এগৰাকী নাৰীক হৈ এতিয়া কেনেকৈ পৰিচয় দিব যে মই অমুকৰ কাৰণে আহিছোঁ? নাৰীৰ আটাইতকৈ ডাঙৰ সম্পদটো হৈছে লজ্জা। সেই লজ্জাৰ আৱৰণ গুচাই জগতক দেখুৱাব নোৱাৰে নিজৰ পৰিচয়টো। তাৰপিছত তেওঁ মনে মনে চিন্তা কৰিছে, হে প্ৰভু, মই কি উপায় তোমাক মই পাম, কেনেকৈ মই তোমাৰ মনটো পাব পাৰোঁ? তেতিয়া মনে মনে চিন্তা কৰিছে, যিটো কৰ্ম মই নিজেই কৰিব নোৱাৰোঁ সেই কৰ্মটো কৰিবৰ কাৰণে কাৰোবাৰ মই সহায় ল'ব লাগিব। এইটো হৈছে লৌকিক নিয়ম। কিন্তু এতিয়া তেওঁ চিন্তা কৰিছে, মই কাৰ সহায় ল'ম? কোন আছে মোক সহায় কৰিব পৰা? কাৰ আশীৰ্বাদ লৈ মই, কাৰ বৰৰ কৃপাত মই তেওঁ স্বামী হিচাপে পাম? তেতিয়া তেওঁৰ অন্তৰাত্মাত এটা অনুভূতি আহিছে যে এই কৰ্মত যদি মোক সহায় কৰিব পাৰে তেতিয়াহ'লে শিৱই কৰিব। শিৱৰ বাহিৰে মোক আৰু কোনেও সহায় কৰিব নোৱাৰে। গতিকে ৰাতিয়েই তেওঁ সেইদিনাখনটো সময় পাইছে, 2-4 দিন সময় পাইছে। ব্ৰহ্মাই সেই সময়টো দিলে যে স্বয়ম্বৰ সভা হ'ব, সিদিনাখনেই তেওঁ কাক স্বামী বৰণ কৰিব নিৰ্ধাৰণ হ'ব। তেতিয়া সেই লক্ষ্মী দেৱীয়ে গোপনে গোপনে শিৱক তেওঁ পূজা কৰিছে। শিৱক পূজা কৰিবৰ কাৰণে 108টা পদ্ম, নীল পদ্ম তেওঁ যেনেকেই নহওক তেওঁ সংগ্ৰহ কৰিছে। সংগ্ৰহ কৰি তেওঁ পূজা কৰি গৈ আছে। পূজা শেষ হ'বৰ কাৰণে আৰু বেছি সময় নাই। যেতিয়া পদ্ম আহুতি দি আছে তেতিয়া স্বয়ং শিৱই এটা লীলা কৰিলে। তেওঁৰ পৰীক্ষাটো চালে কৃষ্ণৰ প্ৰতি তেওঁৰ কিমান ভক্তি আছে, বা কৃষ্ণৰ প্ৰতি তেওঁৰ কিমান ভক্তি আছে, বা শিৱৰ প্ৰতি তেওঁৰ কিমান ভক্তি আছে। দুয়োটাইতো ইয়াত জড়িত হৈ আছে। কৃষ্ণক পাবৰ কাৰণে শিৱক তেওঁ পূজা কৰিছে। গতিকে শিৱই সেই পৰীক্ষাটো চাই এটা কাম কৰিলে যে তেওঁ যিহেতু যজ্ঞত বহিলেই, পূজা আসনত বহিলেই, পূজাৰ কাম শেষ নোহোৱা পৰ্যন্ততো তেওঁ উঠি আহিব নোৱাৰে। সম্ভাৰখিনি আগতীয়াকৈ ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছে, হাত মেলিলেই যেন সমস্তখিনি দ্ৰব্য, পূজাৰ দ্ৰব্যখিনি পাই যায়। কিন্তু হিচাপ কৰি কৰি যেতিয়া পদুম ফুল দি আছে সমাগ্নি, লাষ্টত গৈটোতে এটা ফুল নাই। যেতিয়া এটা ফুল যেতিয়া কমি গ'ল তেতিয়াতো তেওঁ চিন্তা কৰিছে, সৰ্বনাশ, এতিয়াতো মোৰ যজ্ঞ সম্পন্ন নহ'ব, এতিয়া মই কি কৰিম? তাৰপিছত তেওঁ নিজেই এটা সিদ্ধান্ত কৰিলে যে মই যদি সঁচাকৈ প্ৰভু ভগৱন্তক যদি বা শিৱক যদি মই শুদ্ধ চিত্তে যদি মই ধ্যান কৰিছোঁ তেতিয়াহ'লে এই ফল কেতিয়াও অমূলক হ'ব নোৱাৰিব বা অনৰ্থ হ'ব নোৱাৰিব। গতিকে যেনেকেই নহওক মই সেই পদ্মটো য'ৰ পাই নহওক মই প্ৰদান কৰিব লাগিব। গতিকে তেতিয়া তেওঁ কি কৰিলে, নিজৰ বাওঁফালৰ এটা স্তন কাটি
সেই স্তনটোকে সোঁ হাতত ধৰি তেওঁ যেতিয়া আহুতি দিবলৈ যত্ন কৰিলে লগে লগে এটা নীল পদ্মৰ ৰূপত সেই যেতিয়া তেওঁ স্তনে এটা ৰূপ লৈ ল'লে এই অগ্নিত আহুতি দিওঁ সদাশিৱ শংকৰ আবিৰ্ভাৱ হৈ গ'ল লগে লগে তেওঁ কৈছে হ'ব তোমাৰ পূজাত মই সন্তুষ্ট হৈ গ'ল তুমি এতিয়া চিন্তা কৰিব নালাগে তুমি যি ইচ্ছা কৰা সেইটোৱে তোমাৰ পৰিপূৰ্ণ হ'ব যে মই তোমাক কৃপা কৰিব আশীৰ্বাদ কৰিব এনেদৰে যেতিয়া তেওঁ বৰদান দিলে তাৰপিছত লক্ষ্মীদেৱী ক'লে হে প্ৰভু যদি এই পুষ্পটো এতিয়া মোৰ স্তনৰ পৰা জন্ম হোৱা এই নীল পুষ্পটো এতিয়া মই ক'ত দিম কাৰণ দেহৰ পৰাতো মই তাক চিহ্ন কৰিলোৱেই এতিয়াতো মই পুনৰ দেহত মই ধাৰণ কৰিব নোৱাৰোঁ আৰু মই যদি হোমাগ্নিটো দিব নোৱাৰোঁ তেতিয়াহ'লে এতিয়া কি কৰিম তেতিয়া কৈছে তুমি চিন্তা কৰিব নালাগে আই তুমি সভক্তিৰে তুমি এই পুষ্পটো বা তোমাৰ স্তনৰ ৰূপটো তুমি ভূমিত প্ৰদান কৰা ভূমিত প্ৰদান কৰি দিয়াৰ লগে লগে সুন্দৰভাৱে এডাল বৃক্ষৰ ৰূপ লৈ জন্ম হ'ল এই বৃক্ষডালে হৈছে বিল্ব বৃক্ষ এই বিল্ব বৃক্ষই লক্ষ্মীৰ মহাশক্তিৰ ৰূপ লৈ তাৰ ফলটো ঠিক তেনেকৈ নাৰীৰ স্তনৰ আকাৰত এক শুদ্ধ ৰূপ এটা ধাৰণ কৰিছে এয়া হৈছে পৰম ৰহস্য কথা আৰু এই কাৰণতে গুৰুসকল শিৱক পূজা কৰিলে যে বেলপাত তিনিপটীয়া বেলপাতটো যে দিলেহে তেওঁ যে সন্তুষ্ট হয় তাৰ পৰমাৰ্থ বিচাৰ এইটোৱেই যে শিৱক লক্ষ্মী দেৱীয়ে যেনেকৈ পূজা কৰিছিল তেনেকৈ পূজা কৰা সংসাৰত শিৱৰ মহাভক্ত কোনো নাই গতিকে যেতিয়াই তেওঁ বেলপাতটো দি পূজা কৰিব আজি শাস্ত্ৰত লিখা আছে যে তেতিয়া লক্ষ্মীলৈ তেওঁ মনত পৰে লক্ষ্মীয়ে মোক কি দি পূজা কৰি মোক সন্তুষ্ট কৰাইছিল সেই লক্ষ্মী স্বৰূপত আজি লক্ষ্মীৰ দেহৰ পৰা যি বিল্ব বৃক্ষৰ জন্ম হ'ল এই বিল্ব বৃক্ষৰ এটা পাত যদি সভক্তিৰে যদি শিৱক পূজা কৰে শিৱ সন্তুষ্ট হোৱাৰ মূল ৰহস্যটো এইটোৱে যে লক্ষ্মীক তেওঁ যিটো ৰূপত তেওঁ কৃপা কৰিছিল বা লক্ষ্মীয়ে যেনেকৈ তেওঁ সুখী কৰাইছিল সেই ৰূপটো আহি যায় বাৰু যি কি নহওক এয়াই হৈছে প্ৰভু ভগৱন্তৰ লীলা আমি বিষয়ৰ লগত সম্বন্ধ ৰাখি কথাখিনি আমি আলোচনা কৰিলোঁ কাৰণ ভাগৱতটো যিহেতু পদবন্ধে আগুৱাই গৈ থাকিলেতো গৈয়ে থাকিব কিন্তু তাৰ ৰহস্যটো আমি যিহেতু অধ্যয়ন চক্ৰ আমি অকল ভেদ কৰি যাব লাগিব পদৰ লগত সম্বন্ধ ৰক্ষা কৰি বিষয়খিনি আমি আলোচনা কৰিলোঁ আৰু যি কি নহওক এতিয়া সেই ঐশ্বৰ্য আমাৰ প্ৰভুজনে কোৱা মতে ঐশ্বৰ্য বিভূতি ধন সম্পদ আমাক লাগিব সেইখিনি নহ'লে আমাৰ মৰ্যাদা নাথাকে এই কথাটো জানিব লাগিব কিন্তু আমি যেন সেই সম্পদৰ ওপৰত যে আসক্তত আমি ৰত হ'ব নালাগে এই ধ্যান আৰু ধাৰণাটো আমি ল'ব পাৰিব লাগে যেনেকৈ আজি লক্ষ্মী দেৱীয়ে মনত তেওঁ চিন্তাই কৰা নাই যে মোৰ ৰূপটো কেনেদৰে জগতে দেখিছে নিজকে ভবাই নাই ৰত্ন অলংকাৰ পিন্ধাই দিছে সূৰ্যৰ দৰে তেওঁ জিলিকি আছে কিন্তু নিজেই অনুভৱেই কৰা নাই যে আচলতে মই ক'ত আছোঁ তেওঁৰ এটাই লক্ষ্য ৩৩ কোটি দেৱতাক অতিক্ৰম কৰি মই কেনেকৈ বিষ্ণুৰ ওচৰ পাম মূৰ তুলি নোচোৱা বিষ্ণুৰ মনটো মই কেনেকৈ জয় কৰিম এইটো চিন্তাতেই তেওঁ বিভোৰ হৈছে আমিও প্ৰভু ভগৱন্তক আত্মাত ঠিক এনেদৰে চিন্তন কৰিবলৈ যাওঁতে আমি পাহৰিব লাগিব যে মই কি পিন্ধিছোঁ কি খাইছোঁ ক'ত আছোঁ এই ধ্যান ধাৰণাটো আমাৰ নাইকিয়া যদি হয় তেতিয়াহ'লে ঈশ্বৰৰ কৃপা আমি তেনেদৰেহে পাম আজি ভাগৱতে সেইটো নিৰ্ণয় গৈ আছে কৃষ্ণ আমাক অলপমান জানিব দিয়ক যিহেতু এখন অধ্যয়ন
আপোনালোকৰ গুৰু মুখেদি অকণমান জানি মানে বৰ নতুন আনন্দ হওঁ আৰু কৃষ্ণ যিটো সৃষ্টি পাতনি কথা আপুনি ব্যাখ্যা কৰি আছে হয় এতিয়া আমি ভাগৱতৰ মৰ্মেদি কিছু অলপ বুজি পাইছোঁ কিন্তু আমাৰ যিটো সামাজিকত আমাৰ বিশ্বত যিসকলে এতিয়া আমাৰ ইয়াৰ যিবিলাক কাৰ্যকলাপ চলি আছে এতিয়া গতিকে শিৱক পুজিলে বৰ দুখী বুলি কয় শিৱ পূজা নকৰিবি বিষ্ণু পূজা নকৰিবি কাৰণ এনেকৈ আমি বহুত দেখি আছোঁ এক নাম এক ঈশ্বৰ ভজনা কৰা গতিকে আপোনাৰ মুখেদি অকণমান জানিব বিচাৰিছোঁ আমাৰ যি বিশ্বত যিটো চলিছে যিবিলাক কাৰ্যকলাপ কতইতো কৰিয়ে আছে বিষ্ণুকো কৰিছে ইয়াকো কৰিছে তাকো কৰিছে কিন্তু আগৰ শাস্ত্ৰই কয় কি নহয় এক নাম হৰে কৃষ্ণ হৰে ৰাম গতিকে এইখিনি কথা আপোনাৰ মুখৰ মিলাই আমি জানিব জয় কৃষ্ণ গতিকে ভুল হ'লে ক্ষমা কৰিব জয় কৃষ্ণ গতিকে এনেকুৱা সামাজিক অতি সুন্দৰ গতিকে বহুত এইবিলাক কাৰ্যকলাপবিলাক আমাৰ মাজত চলি আছে জয় কৃষ্ণ শিৱ আৰু বিষ্ণু বা কৃষ্ণ ইয়াত গতিকে পাৰ্থক্য ইমানখিনি নাই বুলি শাস্ত্ৰ অধ্যয়ন কৰা সকলে বুজি পায় কিন্তু আমি এতিয়া হোলা ভাই মোলাবিলাক বান্দৰৰ খলা একোৱেই নাজানে জানে যদি এই মাধৱ গুৰুৱে জানিব মাধৱ গুৰু আছে জয় কৃষ্ণ বাৰু যি কি নহওক গুৰু সমস্ত সবাৰ শ্ৰীচৰণ প্ৰণিপাত জনাইছোঁ এতিয়া শিৱৰ তত্ত্বৰ কথা অহাৰ কাৰণে বিষয়টো আহি গৈছে এতিয়া কথা হ'ল গুৰুসকল যে এইখন মায়া সংসাৰ কৰ্ম কৰিবলৈ যাওঁতে ভগৱন্তে ৩৩ কোটি দেৱতাক নিজৰ আত্মাৰ পৰা অংশৰূপে সৃষ্টি কৰালে নিজৰে ৰূপ লৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিটা ৰূপ ল'লে কিন্তু পাৰমাৰ্থিকত তেওঁ সকলোকে কৈছে যে এই তিনি দেৱক যিসকলে মোক ভিন্ন কৰে তেওঁৰ সমান মহা অধৰ্মী নাই মহাপাপী নাই কিন্তু কথা হৈছে আমি যে কোনোবা এজনক বাদ দি কোনোবা এজনক আমি পূজা কৰোঁ তাৰ কাৰণটো কি কাৰণ এটাই যে মই যিটো বাঞ্ছা কৰিছোঁ যিটো আশা কৰিছোঁ মোৰ আশাটো পূৰণ কৰিবৰ কাৰণে যে অমুকজনক পূজা কৰিলেই মোৰ হৈ যাব কিন্তু ভগৱন্তে কৈছে তুমি অন্য দেৱকো পূজা কৰিব পাৰিবা মোৰ পৰাও তুমি বহুখিনি ঐশ্বৰ্য বিভূতি বিচাৰি মোকো পূজা কৰিব পাৰিবা কিন্তু সংসাৰৰ পৰা উদ্ধাৰ পাব নোৱাৰা যদি সংসাৰৰ পৰা উদ্ধাৰ পাব লাগে তেতিয়াহ'লে তুমি যাকেই পূজা নকৰা উপলক্ষ কিন্তু মই হ'ব লাগিব হয়নে যত জীৱ জংগম কীট পতংগম অগণক জগতেৰি কায়া সমস্ত জীৱতেই তুমি ব্ৰহ্মময় স্বৰূপটো যেতিয়া উপলব্ধি কৰিব পাৰিবা তেতিয়াহ'লে তুমি কাৰো ওপৰত হিংসা কৰিব নোৱাৰা কাৰো ওপৰত দ্বেষ কৰিব নোৱাৰা কাৰো ওপৰত তুমি অনৰ্থ সূচক ভাৱনা দিব নোৱাৰিবা সমস্ততে ঈশ্বৰ মূৰ্তি ৰূপে তুমি গণ্য কৰিব লাগিব গতিকে সেই স্বৰূপত তুমি যাক উপলক্ষ নকৰা তুমি মোক পাই যাবা কিন্তু আমাক কৈ আছে সৰ্বশ্ৰেষ্ঠ দেৱ বুলি মই সকলোকে মই কৈ আছোঁ এবাৰ যদি তুমি মোৰ পূজা কৰা তেতিয়াহ'লে তুমি অন্য দেৱক পূজা কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে কাৰণ কি লাগে তোমাক মোৰ চৰণহে লাগে মোৰ চৰণৰ সেৱাইহে লাগে মোৰ চৰণৰ সেৱাত সন্তুষ্ট হ'লে মই অন্তৰ্যামী ৰূপে যাক যি দিব লাগে মই দিম সমস্তখিনি মই দি আছোঁ কোনোবাই মোৰ পৰা বিচাৰিছে মই দিছোঁ কোনোবাই মোৰ পৰা বিচৰা নাই সেই সকলোকে মই দিছোঁ কাক মই নিদিয়াকৈ আছোঁ কিন্তু যদি এই কোনোবাই পূজাৰ নামত সেৱাৰ নামত তোমালোকে যদি মোকো যদি দিয়া পূজা কৰা তেতিয়া ভগৱন্তে কৈছে মই তাত সন্তুষ্ট নহওঁ অভকতে যদি মোক নানা দ্ৰব্য দিয়ে তথাপিও মই তাত সন্তুষ্ট নহওঁ কিন্তু ভক্তই যদি ফুলে জ্বলে মোৰ নাম লৈ যদি কিবা পদ যদি দিয়ে তাতেই মই সন্তুষ্ট হওঁ গতিকে আজি আমাক শিৱক পূজা কৰিব লাগে কিয়
ইন্দ্ৰক পূজা কৰিব লাগে কিয়, বৰুণক পূজা কৰিব লাগে কিয়, দুৰ্গাক পূজা কৰিব লাগে কিয়? আমাৰ বিষয় বৈভৱখিনি আমাৰ প্ৰয়োজন আছে। আমাৰ গৃহদোষ, কালদোষ, মাৰি মৰক, বেমাৰ ব্যাধি এই সমস্তবিলাক নাশ হৈ জগতত নোহোৱা ঐশ্বৰ্য বিভূতি, কোনেও নোপোৱা ঐশ্বৰ্য বিভূতি মই পাব লাগিব বুলি এইটো ধাৰণা কাৰণতহে আমি ইজন দেৱতাক পূজা কৰিলে তেওঁ সহজতে নিদিব, সিজনক কৰিব লাগিব ইত্যাদি ইত্যাদি ভাৱনাত আমি কৰি আছোঁ। ভগৱতে কৈছে এনেকুৱা ভাৱনা লৈ তুমি যদি মোকো পূজা কৰা তেতিয়াহ'লে মোৰ পৰাও তুমি কৃপা নাপাবা, কাৰণ তুমি মোৰ মায়াতেই তুমি মজি থাকিব লাগিব, মোৰ তত্ত্বটো বিচাৰি নাপাবা। তত্ত্ব বিচাৰিবৰ কাৰণে তুমি কেৱল মোক ধ্যান কৰিব লাগিব, তেতিয়া মই তোমাৰ অন্তৰাত্মাত কি আছে সেইখিনি মই হিচাপ কৰি তুমি নিবিচাৰিলে মই দিম। কেনেকৈ ভক্তক প্ৰভু ভগৱতে নিবিচাৰো কিয় দিছে? ধ্ৰুৱক দিলে, প্ৰহ্লাদক দিলে, নিবিচাৰাকৈ দিছে। 5 বছৰ বয়সতে প্ৰহ্লাদে পালে ভগৱন্তক নৰসিংহ ৰূপত। তাৰপিছত ভগৱন্তে তেওঁ ক'লে যে মোৰ ৰূপ দৰ্শন পোৱাৰ পিছত আৰু একো কৰ্মই কৰিব নালাগে, তুমি মুক্তি পালাই। এতিয়া তেওঁ কৈছে তুমি মুক্তি পালেও নহ'ব, কাৰণ তোমাৰ মনত এটা বাঞ্ছা আছে, সেই বাঞ্ছাটো তোমাৰো পূৰণ হ'ব লাগিব। তোমাৰ জৰিয়তে যিসকলে বাঞ্ছা কৰি আছে সেই সকলো বাঞ্ছা পূৰণ হ'ব লাগিব। গতিকে প্ৰহ্লাদে কৈছে তোমাক ৰজাৰ ৰূপত দেখিবৰ কাৰণে সমস্ত জগত দৈত্য কুলেও ৰৈ আছে, গতিকে তুমি ৰজা হ'ব লাগিব। ৰজা হ'লে কি হ'ব? তুমি ঐশ্বৰ্য বিভূতি সংসাৰৰ সমস্ত তোমাৰ অধিকাৰত থাকিব। কিন্তু প্ৰহ্লাদেতো বিচৰা নাই, কিন্তু মনে মনে তেওঁৰ কামনা আছে যে আচলতে মই মোৰ মাক মই সুখী কৰিব লাগিব, কাৰণ মোৰ জন্মৰ পিছৰ পৰা মায়ে কোনো দিন সুখত সময় তেওঁ মানে কটাব পৰা নাই, মোৰ দুখতেই তেওঁ মহা দুখী হৈছে। গতিকে মই মোৰ মাক সুখী হিচাপে মই সদায় চাব বিচাৰোঁ। ঠিক তেনেকৈ ধ্ৰুৱয়েও নিজৰ মাকক সুখী হিচাপে পাবৰ কাৰণে তেওঁ মনত বাঞ্ছা কৰিব লগা হৈছে, কিন্তু ভগৱন্তৰ ওচৰত তেওঁ একো বিচৰা নাই। ভগৱন্ত সন্তুষ্ট হৈ তেওঁ ক'লে যে মোৰ দৰ্শন হ'ল যেতিয়া তোমাৰ মুক্তিৰ ব্যৱস্থাটো হৈ গ'ল, কিন্তু আজি তুমি মুক্তি নাপাবা, কাৰণ মোৰ কৰ্ম কৰিবৰ কাৰণে তোমাক যথেষ্ট সময়ৰ প্ৰয়োজন আছে, আৰু সেইখিনি কৰ্ম কৰাৰ পিছত তুমি অন্তিমত মোক পাবাই পাবা। গতিকে তদ্ৰূপ আমাৰ ভক্তসকলকো প্ৰভু ভগৱন্তে তেনেদৰে ভকতি কৰাটোহে বিচাৰে। এক ধ্যানে তেওঁক ত্ৰুটি কৰাৰ পিছত অন্তৰ্যামী প্ৰভু ভগৱন্তজনে জানিব যে এওঁক এইখিনি বস্তু নিদিলে মোৰ পূজা সেৱা তেওঁ সঠিক ৰূপত কৰিব নোৱাৰিব। হে গুৰুজন, এতিয়া আপুনি গৃহৰ পৰা গুচি আহিছে ঈশ্বৰৰ নাম ল'বৰ কাৰণে, ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে। এইখিনি সময়ত যদি আপোনাৰ গৃহত আপোনাৰ অভাৱ অনুভৱ কৰি আপোনাৰ আইগৰাকীয়ে যদি গালি পাৰি থাকে যে একো এটা নাই, যোগাৰ পাতি নাই, যে তেওঁ এনেদৰে গৃহখন মানে এৰি থৈ তেওঁ এতিয়া য'তে ত'তে ঘূৰি ফুৰিছে, আমি কেনেকৈ চলিম ইত্যাদি ইত্যাদি কাৰণত আপোনাক যদি গালি পাৰি থাকে, ভগৱন্তৰ পূজা সেৱা কৰা কেতিয়াও সঠিক নহ'ব। এইকাৰণে প্ৰভু ভগৱন্তে নিজৰ একান্ত ভক্তসকলক সেইখিনিৰ পৰা যেনেকেই নহওক মুক্ত কৰিবৰ কাৰণে যি যি বিষয় লাগে, যি যি বৈভৱ লাগে, যিখিনি নহ'লে কিহত নহয়, য'ৰ পৰাই নহওক ভগৱন্তে সেইখিনি সুন্দৰভাৱে যোগান ধৰিব। আপুনি ভাবিব নালাগে যে এই সময়ত মই ইয়াত আছোঁ, মোৰ গৃহত মোৰ ল'ৰা ছোৱালী বা অন্যান্যসকলে এতিয়া লঘোণত হাহাকাৰ কৰি আছে, আপুনি ভাবিব লগা নহয়। কাৰণ আপুনি জানে যে আপুনি আহিলেও তেওঁলোকৰ একো অনিষ্ট নহয় বা অসুবিধা নহয়। এইটো পৰিৱেশত প্ৰভু ভগৱন্তে ভকতসকলক তেওঁৰ সেৱাৰ কৰ্মত নিয়োজিত কৰায়। যদি আমাৰ মন বুদ্ধি শুদ্ধ হয়, ভগৱন্তে তেওঁক কৃপা কৰিবই। যদি আমাৰ কপটতা থাকে, ভক্তিত যদি আমাৰ বেয়া ধৰণৰ ভাৱনা কিছুমান থাকে,
তেতিয়াহ'লে ভগৱন্তে কেতিয়াও আমাক কৃপা নকৰে। এই কথাটো জানিব লাগিব। কৃষ্ণ গোবিন্দ। কাৰণ প্ৰহ্লাদ চৰিত্ৰত যাৰ পুত্ৰ সভেবেলে ঐত্য হৰিটো শৰণ লয়া হৰিগুণ গায় শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদী জলক পিয়ৈ পিতৃগুণ অতি পিতিক পাৱৈ। গতিকে কোৱা মতে তোৰ ভক্ত প্ৰহ্লাদতে 21 পুৰুষ তেওঁ উদ্ধাৰ পাইছে, 21 পুৰুষ উদ্ধাৰ পাইছে। গতিকে তেওঁৰ নিচিনা ভকতি আমি কৰিব পৰা নাই আমি নৰসকলে। গতিকে এনেকুৱা যদি ৰসময় ভকতি যদি কৰিব পৰা যায় তেতিয়াহ'লে প্ৰহ্লাদ চৰিত্ৰৰ নিচিনা আমিও অকণমান মন পাম। গতিকে তেনেকৈ কৰিবৰ কাৰণে আমিও যত্ন কৰিব লাগিব। জয় কৃষ্ণ। গতিকে মাৰিছে কলম, গতিকে এনেধৰণৰ আমি হ'ব লাগিব ভকতবিলাকত। বাৰু ঠিক আছে, বাৰু অকণমান পাঠ আগবঢ়াওক। কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ। এই ৰাম বৰুণে দিলন্তয়ানী মালা জয়ন্তী পৰময় আনন্দে তাক লক্ষ্মী পিন্ধিলন্তী। এৰাম দিব পদ্মগোট হাতে দিলা প্ৰজাপতি অইদশো দিশ প্ৰকাশী শৰীৰকৰে জ্যোতি সাগৰে বুলিলা পাছে লক্ষ্মীক বুজাই ঐ উঠিও ক আগ চালি ঐয়া বেল লক্ষ্মী আই। কৃষ্ণ আমি গুৰুজনক অকণমান জানিব বিচাৰিছোঁ। কৃষ্ণ গতিকে এই সোণালী সঁজুলি পাই আমি হাতত পাই বাটত হেৰুৱাব দিয়া নাই। জয় কৃষ্ণ। কিন্তু আমাৰ জাগিত মানুহকেইটাই হাতত পাই বাটত হেৰুৱাওঁ, আনে এনেলোকে নেহেৰুৱায়। গতিকে কথাটো হ'লে এই মালা 3 প্ৰকাশ মালা আছে, যে আটাইতকৈ বজন্তী মালা ভগৱন্তৰ গলত সদায় পৰিধান কৰি আছে। গতিকে আমি অকণমান জানিব বিচাৰিছোঁ সেই মালাক ভগৱন্তৰ ওচৰত সদায় গতিকে ব্যৱহাৰ কৰি আছে। আৰু ৰুদ্ৰমালা ৰুদ্ৰমালা পিন্ধি আছে। আমি এই মালাৰ বিষয়ে অকণমান আপোনাৰ মুখতে জানিব বিচাৰিছোঁ যে 3টা মালা গতিকে ধৰ ভগৱন্তে গতিকে ব্যৱহাৰ কৰি আছে। জয় কৃষ্ণ। গতিকে এই 3টা মালাৰ গুণটোহে আমি বিচাৰিছোঁ দেই, গুণটোহে বিচাৰিছোঁ। বাৰু যি কি নহওক কি কি গুণত তেওঁ আবদ্ধ। এতিয়া যি বৈজয়ন্তী মালাৰ কথাটো ইয়াত উল্লেখ কৰিছে, এতিয়া এই বৈজয়ন্তী মালাটো কোনে দিলে বোলে? বৰুণে দিছে দেই। বৰুণৰ এটা ৰূপ হৈছে সেই সাগৰ বা অনন্ত, বাৰু যেনেকৈ নহওক এটা ৰূপ ধৰি বৰুণে দিছে সেই বৈজয়ন্তী মালা। এই বৈজয়ন্তী মালাৰ কাৰণেতো গোটেই অথন্তটো হ'ব লগা হ'ল। হয়, শিৱই যেতিয়া আপোনাৰ দুৰ্বাসাই যেতিয়া শিৱক মহাস্তুতি কৰি আছিল, এই শিৱই বৈজয়ন্তীৰ মালাপাত দুৰ্বাসাক দিলে। যোৱা তুমি মোক মানে পূজা কৰিলা, সেৱা কৰিলা, তোমাৰ সৰ্বসিদ্ধি সাধন হ'ব, তুমি এই বৈজয়ন্তীৰ মালাডাল তুমি লোৱা। এতিয়া শিৱই দিলে যেতিয়া তেওঁতো নলওঁ বুলি ক'ব নোৱাৰে। গতিকে তেওঁ কিন্তু আশা কৰা নাছিল যে মই এনেকুৱা এটা সম্পদ পাম বুলি। কিন্তু তেওঁ বৈজয়ন্তী মালাপাত লৈ তেওঁ বাটে বাটে চিন্তা কৰিছে যে মোৰ দৰে এজন সন্ন্যাসী তপস্বী ব্ৰহ্মচাৰী যে বৈজয়ন্তী মালা কি প্ৰয়োজন আছে, যে এই মালাপাত লোৱাৰ লগে লগে মই
ঐশ্বৰ্য বিভূতি সম্পদৰ লগত মই এতিয়া বান্ধ খাই থাকিব লাগিব নহয় গতিকে মোকতো প্ৰয়োজন নাই কিন্তু শিৱই দিলে মই এতিয়া কাক দিম এতিয়া কি কৰিম মইতো লগতো লৈ কৰিব নোৱাৰোঁ সেই তেতিয়াই ঐৰাৱতত উঠি ইন্দ্ৰই অপেশ্বৰীসকলৰ লগত দেৱতাসকলৰ লগত যেতিয়া আনন্দ মনে আহি আছে নীলগড়ৰ পৰা যেতিয়া দুৰ্বাসাই দেখিলে যে এই নাই সৰ্বনাশ নহয় যে এই ইন্দ্ৰকে প্ৰয়োজন হ'ব এই বৈজয়ন্তী মালা গতিকে এই মালাপাত মই ইন্দ্ৰকে দিম কাৰণ ইন্দ্ৰক দিলে তেওঁৰ লাভ হ'ব কামত আহিব মোৰ তাত থাকিলে একো কামত নাহিব নাই গতিকে তেওঁ ইন্দ্ৰ যেতিয়া ওচৰতে পাই গ'ল তেওঁ হাত পাউল দি ইন্দ্ৰক ৰাখি দিলে এই ৰবাচন্দ্ৰ মালাপাত বোলে কি হ'ল মহৰ্ষি তেতিয়া কৈছে যে তোমাক মই এই মালাডাল দিলোঁ এই মালাডাল তুমি লোৱা এই মালাডাল ইন্দ্ৰৰ হাতত দিলে কিন্তু ইন্দ্ৰই কিন্তু মালাডালৰ ওপৰত অকণমানো তেওঁৰ শ্ৰদ্ধা নাই ভক্তি নাই কাৰণ তেওঁ আনন্দত মছগুল হৈ আছে ৰসত মছগুল হৈ আছে গতিকে দুৰ্বাসাই দিলে যেতিয়া দুৰ্বাসাৰ পৰা তেওঁ ল'লে মালাপাত কিন্তু সেই মালাপাত তেওঁ গলত নিপিন্ধিলে গলত নিপিন্ধি কি কৰিলে যে ঐৰাৱতৰ মূৰৰ ওপৰতে মালাপাত থৈ দিলে যেতিয়া মালাপাত যেতিয়া ঐৰাৱতৰ মূৰৰ ওপৰতে থৈ দিলে অলপমান সৰু হৈ উঠিল ঐৰাৱতৰ কি কৰিলে বুলি তেওঁ খজুৱালে হয়তো গতিকে সুৰেৰে সৈতে মালাপাত তেওঁ আজৰি আনি কি কৰিলে মাটিত পেলাই বস্তুটোলৈ আৰম্ভ কৰিলে এইটোৱে বস্তুটো মোক ডিষ্টাৰ্ব দি আছে বুলি কোৱা নিচিনা কৰে হয়নে মহ দাঁহ এটা যেতিয়া আমাক কামুৰি দিয়ে তেতিয়াহ'লে লগে লগে তাক ধৰি আনি আমি যি কৰিব লাগে কৰোঁ তদ্ৰুপ ঐৰাৱতে যেতিয়া সন্মুখতে দুৰ্বাসাৰ সন্মুখতে এই বৈজয়ন্তীৰ মালাপাত যেতিয়া গছকি পেলালে তেতিয়া সেই দুৰ্বাসাৰ মনত ক্ৰোধ আহিব মই যিটো আদৰ কৰি যিটো তোমাক মানে বাঞ্ছা কৰি তোমাক দিছিলোঁ তুমি অনাদৰ কৰিলা এই বৈজয়ন্তী মালাত কি আছে সমস্ত লক্ষ্মীৰ সম্পদখিনি ইয়াত সোমাই আছে তুমি যি বিচাৰা তাকে পাবা গতিকে এই পঞ্চ পুষ্পৰ মালা বৈজয়ন্তী মালা পঞ্চ পুষ্পৰ মালা বৈজয়ন্তী মালা এই মালাৰ জৰিয়তে সমস্ত সম্পদ লাভ কৰাৰ ব্যৱস্থাটো থাকে গতিকে এই মালাৰ আদৰ সাধাৰণতে দেৱতাসকলৰ হাতত আছে দেৱতাসকলে সমস্ত তিনি তৈলোকৰ সম্পদৰ ভোগ কৰে গতিকে এইকাৰণে লক্ষ্মীৰ প্ৰয়োজন দেৱতাসকলক কিন্তু আজি দুৰ্বাসাক অপমানিত কৰাৰ মূল কাৰণ এটাই যে যি বৈজয়ন্তী মালা বা যি শক্তি মহাপূজাৰ জৰিয়তে তপৰ জৰিয়তে সাধনাৰ জৰিয়তে পাব লাগে বিনা তপে বিনা সাধনাই যদি সেই বৈভৱখিনি যদি কোনোবাই পায় তাৰ মূল্য বুজি নাপায় গতিকে তদ্ৰুপ দুৰ্বাসাই তপ কৰিলে কাৰণে তেওঁ পাইছিল গতিকে তেওঁ গাত অকণমান দুখ নাই তেওঁ ভাবিলে যে এই সম্পদ থাকিলে মোৰ অনৰ্থহে হ'ব কাৰণ এই সম্পদৰ লগত মোৰ কোনো সম্বন্ধ নাই কিন্তু গতিকে এয়া হৈছে কিন্তু আৰু এটা কথা হৈছে আৰু এবিধ আপুনি ৰুদ্ৰাক্ষৰ মালাৰ কথা ক'লে হয়নে ৰুদ্ৰাক্ষৰ মালাৰ কথা ক'লে এই মালা স্বয়ং প্ৰভু ভগৱন্তৰ নামৰ মালা সি নামে গঠিত হৈ আছে শিৱক কিয় লাগে মালা শিৱই ভগৱন্তৰ সহস্ৰ নাম তেওঁ সদায় জপ কৰি থাকে সেই নামৰে তত্ত্বে সেই মালা ৰূপত তেওঁ গলত ধাৰণ কৰি আছে গতিকে সেই মালাই সংসাৰৰ পৰা আমাক মুক্ত কৰাব পাৰে সংসাৰৰ লগত আমাৰ সম্বন্ধ নাইকিয়া কৰি দিয়ে গতিকে এই মালা ভক্তসকলে পিন্ধে ইয়াক বনমালা বুলি যদি আপুনি কয় তেতিয়াহ'লে আপোনাৰ বিষয়ৰ লগত আপোনাৰ সম্বন্ধ থাকিব আৰু যদিহে বৈজয়ন্তী মালা কয় তেতিয়াহ'লে বিষয়ৰ লগত আমাৰ সম্বন্ধ থাকিব কিন্তু যদি আপুনি ৰুদ্ৰাক্ষৰ মালা যদি আপুনি ধাৰণ কৰে তেতিয়াহ'লে আপুনি পৰম প্ৰভু ভগৱন্তৰ লগত সম্বন্ধ কৰিব গতিকে
আমাৰ ঈশ্বৰক পোৱাৰ শেষ আশ্ৰয় যাক আমি কৰিব লাগে সেইজন হৈছে শিৱ গতিকে শিৱলোক পোৱা মানে আপুনি বিষ্ণুলোক পোৱা কিন্তু যদিহে আপুনি সঁচাকৈ বিষ্ণুক যদি আপুনি পোৱাৰ সামৰ্থ্যখিনি লাভ কৰিব নোৱাৰে তেতিয়াহ'লে শিৱক আপুনি আশ্ৰয় কৰিবই লাগিব শিৱই তত্ত্ব দিব সেই তত্ত্বটো আপুনি ল'ব পাৰিব লাগিব যেনেকৈ চাওকচোন দশ প্ৰচেতকে যেতিয়া পিতৃৰ আদেশ অনুসৰি 10জন ককাই ভায়ে যেতিয়া তেওঁলোকে ভাবিলে যে সাংসাৰিক হ'বৰ কাৰণে যাওঁতে আমি বিষ্ণুক তুতি কৰিব লাগিব বিষ্ণুক পূজা কৰিব লাগিব কিন্তু বিষ্ণুক কেনেকৈ পূজা কৰিব লাগে তেওঁলোকে নাজানে ইমান দিনে তেওঁলোকে সেই কথাটো কোৱাই নাই গতিকে গৃহৰ পৰা যেতিয়া ওলাই গুচি গ'ল বনত যেতিয়া প্ৰৱেশ কৰিলে তেতিয়া ভগৱন্তে ক'লে যে এই সকলেতো মোক পাব পৰা যিটো ৰাস্তা বিচাৰি পোৱা নাই কিন্তু মোৰ নামটো ওলাইছে কিন্তু মোৰ ওচৰ পাবৰ কাৰণে ৰাস্তাটো শিৱক কৈছে তুমি গৈ দেখুৱাই দিয়া শিৱ আহিল তেওঁলোকৰ ওচৰত থিয় হ'ল থিয় হৈ কৈছে যে বিষ্ণুক যদি পাব লাগে তেতিয়াহ'লে কেনেকৈ পাব পাৰি মই ৰাস্তাটো দেখুৱাব পাৰিম যদি তোমালোকে ল'ব বিচৰা চাব বিচৰা তেতিয়া 10 বছৰলৈকে ক'লে যদি আপুনি সঁচাকৈ যদি সেই পন্থটো দেখুৱাব পাৰে তেতিয়াহ'লে আপোনাক গুৰু মানিছোঁ আপুনি গুৰু ৰূপে আমাক বিষ্ণুক পোৱাৰ ব্যৱস্থাটো কৈ দিয়া তাৰপিছত শিৱই তেওঁলোকৰ গুৰু হিচাপে ভগৱন্তক পাব পৰা সমস্ত মন্ত্ৰ তেওঁলোকক দি দিলে ৰুদ্ৰগীত বৰ্ণনৰ জৰিয়তে সুন্দৰভাৱে ৰুদ্ৰ গীতাৰ জৰিয়তে 10 প্ৰচেতকক সেই জ্ঞানখিনি দিলে আৰু সেই জ্ঞানখিনি লৈ 10 প্ৰচেতকে 10,000 বছৰ জলৰ ভিতৰত গৈ তপ কৰিছে তাৰপিছত সেই মন্ত্ৰৰ জৰিয়তে প্ৰভু ভগৱন্ত তেওঁলোকৰ ওচৰলৈকে আহিব লগা বাধ্য গতিকে এই শিৱক আমি আশ্ৰয় কৰিলে আমি সেইজন পৰম প্ৰভু ভগৱন্তক আমি নিশ্চয় পাব পাৰিম গতিকে আমি এই তত্ত্বটো বুজাৰ মানে এইটো কথা নহয় যে আমি শিৱক পূজা কৰিলে সমস্ত হ'ব নহ'ব শিৱক পূজা কৰিলেও আমি একো নাপাম যদিহে শিৱই কৃপা কৰি আমাক বিষ্ণুৰ জৰিয়তে আমাক কৃপাকণ নিদিয়ে গতিকে শিৱৰ ৰূপত আমি জীৱবিলাকহে আছোঁ যত জীৱ তত শিৱ কিন্তু মুক্তিদাতাজন হৈছে তেওঁৱে শিৱকো মুক্তি দিব তেওঁৱে আৰু সমস্ত জীৱকো মুক্তি দিব তেওঁৱে গতিকে যদি সেই ঈশ্বৰ তত্ত্ব যদি আমি বিচাৰি পোৱা নাই তেতিয়াহ'লে শিৱক আশ্ৰয় কৰাটো ভুল হ'ব নোৱাৰে কিন্তু যদি আমি পাইছোঁ কেনেকৈ পাইছোঁ কাৰণ শ্ৰী গুৰুৰ ৰূপত আমিতো সেইজনক পাইছোঁ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰু নমঃ এই শ্ৰী গুৰুজনেই ব্ৰহ্মা শ্ৰী গুৰুজনেই বিষ্ণু শ্ৰী গুৰুজনেই শিৱ তিনিটা ৰূপত তেওঁ পোৱাৰ পিছত আমি অন্যজন শিৱক বিচাৰি ফুৰাৰ কি প্ৰয়োজন আছে হয় হয় তেওঁৰ হয় গতিকে ভকত আৰু শিৱৰ মাজত বৈষ্ণৱৰ ভকতৰ মাজত সেই পাৰ্থক্যটো গতিকে তেওঁ বৈষ্ণৱতে শিৱ বৈষ্ণৱ নহয় হয় বৈষ্ণৱ গতিকে তেওঁ তেওঁৰ নাম লৈ কৰিছে আমিও তেওঁৰ নাম লৈ কৰিব জয় কৃষ্ণ জয় আহক এতিয়াও জয় কৃষ্ণ কিছুমান ঘটনা কৰিবলৈও নহ'ব যে আমি খুটি নাৰীটোও আমি জানিব লাগিব কিন্তু বিয়াখন খাবলৈ বৰ ইচ্ছা আছে স্বয়ম্বৰ মালাডাল বৰুণে আনি দিলে আৰু শিৱই বৈজন্তী মালা দুৰ্বাসা মুনিক দিয়া বুলি ক'লে ইন্দ্ৰক দিলে ইন্দ্ৰই হাতীটো ক'ৰবাত দিলে হাতীটোৱে মালাডালৰ কোনো মূল্য নুবুজে কিন্তু সেই কথাটো এতিয়া বৰুণে আগত দিলে নে হেৰি মালাডাল নে শিৱই আগত দিছিলে
এইটো আগৰ এতিয়া চাওক আমাৰ যিটো ভাগৱতৰ পদবন্ধে যিখিনি উল্লেখ কৰিছে এই লক্ষ্মী আই অভিশপ্ত হৈ থকাৰ কাৰণটো সেইটোৱে যে বহু আগতে দুৰ্বাসাক দিছিলে, দুৰ্বাসাই ইন্দ্ৰক দিছিলে, ইন্দ্ৰই বুজি নাপালে ঐৰাৱতক দিলে, ঐৰাৱতক গছকি পেলালে, তাৰপিছতে অভিশপ্ত হ'ল। অভিশপ্ত হোৱাৰ লগে লগে লক্ষ্মী দেৱী গোটেই জগতৰ পৰা নাইকিয়া হৈ গ'ল। ভগৱন্তে ক'লে যে তুমি জলৰূপতে তুমি তপ কৰি থাকা, আৰু এদিন যেতিয়া সময় হ'ব তেতিয়া মই নিশ্চয় তোমাক পুনৰ মই উদ্ধাৰ কৰিম, আৰু উদ্ধাৰ কৰিলে তেতিয়া তুমি আজি যেনেদৰে মোৰ লগত তুমি সহবাস কৰিছা তেতিয়া তুমি পাৰিবা। গতিকে এয়া বহু পিছত আহিছে দেই, সেইটো বহু আগত। এইটো সেই বৈজয়ন্তী মালাৰ পৰাই কাহিনীটো আৰম্ভ হৈছে নে লীলাটো আৰম্ভ হৈছে দুৰ্বাসাক শিৱই দিয়া বৈজয়ন্তী মালাৰ পৰাই আৰম্ভ হৈছে। এতিয়া সমাপ্ত হ'বলৈ গৈ আছে ক'ত যে বৰুণে আকৌ সেই বৈজয়ন্তী মালা লক্ষ্মীক পিন্ধাই দিছে, হয়নে? এইখিনিতে এতিয়া সমাধানৰ দিশটোলৈকে আহি আছে। মালাটো এপাতে নহয় বহু, মালাটো এডালে দেখা নাই সৃষ্টিত ভকতে যেতিয়াই তেতিয়াই নামৰ মালা গাঁঠিব পাৰে, হয়নে নহয় বাৰু? আপুনি এপাত মালাহে আপুনি লৌকিকভাৱে আপুনি গছকি পেলাইছে, গতিকে সেই পাত মালাটো নাক হৈ পৰা নাই। ভগৱন্তৰ নাম যেতিয়ালৈকে থাকিব নামৰ মালা তেতিয়াই থাকিব, নাই হয়? কাঠৰ মালা ফাটে ফুটে, নামৰ মালা কাঁহা চুটে, গতিকে নাম যেতিয়াই গাব মালা তেতিয়াই পাব। গতিকে এই মালা আজি বৰুণে ৰক্ষা কৰি আছে কিহৰ কাৰণত? যে লক্ষ্মী আই যিহেতু জলত তেওঁ যেতিয়া ইমান দিনে লুকাই আছে, জলত সমাধি লৈ আছে, গতিকে সমাধি লৈ থকাৰ সময়ত তেওঁ বস্ত্ৰ অলংকাৰৰ কথা নাই, তেওঁ পিতৃৰ হাতত, বৰুণৰ হাতত বা ৰত্নাকৰ হাতত সেই সমস্তবিলাক তেওঁ